জনজাতিকৰণৰ দাবীৰে উজনি অসমৰ কেইবাটাও প্ৰান্তত মটক জনগোষ্ঠীয় সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী শিৱসাগৰৰ দৌলমুখ চাৰিআলিত সদৌ অসম মটক সন্মিলন মটক যুৱ ছাত্ৰ সন্মিলন আৰু মটক মহিলা সন্মিলনৰ যৌথ অৱস্থান ধৰ্মঘট মটক জনগোষ্ঠীয় 5 সংগঠনৰ প্ৰতিবাদত কপিল ডিব্ৰুগড় চহৰ চৌকিডিঙিত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ ৰূপায়ণ সংগঠন কেইটাৰ জনজাতিকৰণৰ মৰ্যাদা দিয়াৰ প্ৰতিশ্ৰুতি দি শাসনলৈ অহাৰ পিছত প্ৰতিশ্ৰুতি পালন নকৰাত ক্ষোভ সংগঠন কেইটাৰ বিধানসভাত দুগৰাকী মটক জনগোষ্ঠীয় বিধায়ক থকাৰ পিছতো বিষয়টো সদনত উত্থাপন নকৰাত ক্ষোভ সংগঠন কেইটাৰ প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত 12 দফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰেৰণ কৰে মুখ্যমন্ত্ৰী প্ৰত্যেকবাৰ ইলেকশ্যনৰ আগত কোৱা হয় যে এই 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰিব কিন্তু আমি শেষত গৈ দেখা পাওঁ যে জনজাতিকৰণ হৈ নুঠে যোৱা ইলেকশ্যনৰ আগতো কোৱা হৈছিল যে মটকক অতি শীঘ্ৰে জনজাতিকৰণ তালিকাত অন্তৰ্ভুক্ত কৰা হ'ব কিন্তু আজিলৈকে এয়া হৈ নাই উঠা গতিকে তাৰ এটা প্ৰতিবাদ গোটেই মটক জনগোষ্ঠীৰ মাজত আছে এতিয়ালৈকে এই গোটেই প্ৰতিবাদটো অকল আমাৰ সংগঠন কেইটাৰ মাজত আছে কিন্তু লাহে লাহে আৰু চৰকাৰে দেখা পাব যে আমাৰ গোটেই মটক জনগোষ্ঠীৰ সৰ্বসাধাৰণ ৰাইজো কিন্তু ৰাজপথলৈ অতি শীঘ্ৰে এই দাবীটোলৈ ওলাই আহিব যেহেতু আমাৰ কেন্দ্ৰীয় চৰকাৰো মিছা কথা কৈছে অসম চৰকাৰো মিছা কথা কৈছে আমি মটক জনগোষ্ঠীলৈ কথা বাৰু কথাৰ বৰ চহকীয় নহয় কিন্তু মটক জনগোষ্ঠীক জনজাতি নিদিয়ালৈকে মটক জনগোষ্ঠীক আটাইকেইটা যৌথভাৱে এই মঞ্চৰ পৰা আমি এটা কথাই ঘোষণা কৰিছোঁ আমি যিহেতু কথাৰ চহকীয় মিছলীয়া নহয় অনাগত দিনত মটক জনগোষ্ঠী জনজাতিকৰণ নাপালে আমি যে এটা বলিষ্ঠ ৰূপে এটা সাংঘাতিক এটা আন্দোলন কৰিম আমাৰ ভাষাত ক'ব গ'লে আমি অসম এটা সময়ত জনজাতিকৰণ নাপালে আমি অসম জ্বলাই দিম